47 বছৰ সম্পূৰ্ণ কৰিলে। আজি এই জন্মদিনটোতে আমি সকলোৱে লগ হৈ এই বিদ্যালয়খিনি আৰু এটা আগুৱাই যোৱাৰ মানসিকতাৰে এটা সামান্যতম এটা কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ। এই কাৰ্যসূচীৰ প্ৰথম ভাগ পতাকা উত্তোলন। এই কাৰ্যসূচী মই ইতিমধ্যে আৰম্ভ কৰিছোঁ। বাকী আমি এতিয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি অনুষ্ঠিত কৰিম। এনেকেইজন ব্যক্তিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰম্ভ কৰিম, যিকেইজন ব্যক্তিৰ আশুকীয়া চেষ্টাৰ ফলত আজি এই অনুষ্ঠানটো এই পৰ্যায়ত আহি উপনীত হৈছে। বহুতো ঘাত প্ৰতিঘাতৰ মাজেদি অন্যান্য বিভিন্ন জেগাৰ পৰা ডনেশ্যন সংগ্ৰহ কৰি আজি এই অনুষ্ঠানটো এটা শিৱসাগৰ জিলাৰ ভিতৰত জাকত জিলিকা অনুষ্ঠানলৈ পৰিৱৰ্তন কৰিলোঁ। তোমালোকে 2002 চনৰ পৰা এখন বিদ্যালয় মেট্ৰিক পৰীক্ষা দিছে। তেতিয়াৰ পৰা 100% ৰিজাল্ট হৈছে, 100ৰ ভিতৰত 100। আৰু বৰ্তমানলৈকে আমাৰ বিদ্যালয়ত কোনো বেয়া ৰিজাল্ট হোৱা নাই। আৰু তোমালোকৰ ভৱিষ্যতৰ ওপৰতে নিৰ্ভৰ কৰি আৰু তোমালোকৰ ৰিজাল্ট অৰ্থাৎ তোমালোকৰ যিটো ফলাফল মেট্ৰিকত হ'ব, সেই ফলাফলৰ ওপৰত নিৰ্ভৰ কৰি এই বিদ্যালয়খনো ভৱিষ্যত জড়িত থাকে। অকল বিদ্যালয়খনে নহয়, শিক্ষক কৰ্মচাৰী সকলোৰে তোমালোকৰ ওপৰত আমাৰ আশা। তোমাৰ মা দেউতা যেনেকৈ তোমালোকৰ ওপৰত আশা, আমিও তোমালোকৰ মুখলৈ চাই থাকোঁ। গতিকে তোমালোকে সদায় চাবা এই বিদ্যালয়খনেই উন্নতি মানে তোমালোকৰ নিজৰ উন্নতি। বিদ্যালয়খনৰ কাৰণে বা বিদ্যালয়খনৰ ভাঙি যোৱাৰ কাৰণে, বিদ্যালয়খনৰ বেয়া কামৰ কাৰণে কেতিয়াও চেষ্টা নকৰিবা। গতিকে মনোযোগে পঢ়িব লাগিব আমি সকলোৱে, বিদ্যালয়খনৰ নাম উজ্জ্বল কৰিব লাগিব। একেকৈ মোৰ